সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে ইংৰাজীৰ 2024 চনৰ আগষ্ট মাহৰ 18 তাৰিখ আৰু আজি অসমীয়াৰ 1946 শকাব্দৰ ভাদ মাহৰ 1 তাৰিখ ৰবিবাৰ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ চতুৰ্দশী তিথি, ৰাত্ৰি 2:27 চলি থাকিব। আজি নক্ষত্ৰ হৈছে উত্তৰ চাৰা নক্ষত্ৰ, দিনৰ 9:16 চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 4:59 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:53 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মকৰ ৰাশি, শূদ্ৰবৰ্ণ, মনুষ্যগণ গৰুড়ৰ অস্থি, অগ্নিযোগ হ'ব অস্তুত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে ৰবিৰ দশা লাভ কৰিব। কিন্তু দিনৰ 9:16 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ কুম্ভীৰৰ অস্থি আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব সন্ধিয়া 4:17 পৰা 5:55 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 12:40 পৰা 1:31। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে যদি আজি ক'ৰবাত ফুৰিব যাম বুলি ভাবি আছে তেতিয়াহ'লে আপোনাৰ দিনটো আনন্দ আৰু ফূৰ্তিৰ মাজেৰে অতিবাহিত হ'ব। আজি বন্ধুৱে আপোনাক প্ৰয়োজনীয় সময়ত সহায় কৰিব। যদি আপোনাৰ আৰ্থিকভাৱে সমস্যা বহুদিনৰ পৰা চলি আছে সেই সমস্যাবোৰো আজি সমাধান হ'ব। কিন্তু কাম কৰিবলৈ বৰ বিশেষ ইচ্ছা নাযাব, কাম কমকৈ কৰিব ইচ্ছা যোৱা দেখা যাব। মনত শান্তি এওঁলোকে আজি দিনটোত লাভ কৰিব। কিন্তু দিনটোৰ শেষৰ ভাগত আপোনাৰ লাভালাভৰ পৰিমাণ বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলে আজি বন্ধু বান্ধৱৰ সৈতে বেছি সময় পাৰ কৰাৰ বাবে পঢ়াৰ পৰা অকণমান দূৰত্ব বাঢ়িব, গতিকে পঢ়া শুনাত কমকৈ মন বহিব। বাকী অন্য সকলো দিশত দিনটো মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব বগা। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি এলাহ ভাৱ অকণমান বৃদ্ধি পাব, গতিকে কাম কৰিবলৈ ইচ্ছা অকণমান কমিব পাৰে। কিন্তু আপোনাৰ আজি পজিটিভ চিন্তা মনত আহিব। আজি দিনটোত কোনোবা ব্যক্তিৰ কিবা কথাই মনত উৎসাহো অকণমান বঢ়াব পাৰে, গতিকে আনৰ কথা কিবাই আপোনাৰ মনত উৎসাহ বৃদ্ধি কৰিব। ধন সম্বন্ধীয় যদি সমস্যা চলি আছিল, বিগত দিনত যদি আপুনি পাবলগীয়া ধন আছিল, আজি দিনটোত সেই ধনৰ আগমন হ'ব। অকণমান অৱশ্যে আনে বিশেষকৈ জ্যেষ্ঠ ব্যক্তিয়ে ধন খৰচ কৰাক লৈ উপদেশ দিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ মনত আজি বিভিন্ন ধৰণৰ আশাৰ উদয় হ'ব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো অকণমান মধ্যম, কিন্তু এওঁলোকৰ কৰ্মক্ষেত্ৰত আপুনি একাধিক কাম কৰিব লাগিব। একাধিক কামৰ সৈতে আজিৰ দিনটোত জড়িত হ'বলগীয়া হোৱা দেখা যাব। ইয়াৰ উপৰি এই ৰাশিৰ ব্যক্তিসকলে আজি মনৰ আশাবোৰ পূৰণ কৰাও দেখা যাব। যদি কিবা ভাবি আছে সেই ভাবি থকা কথাবোৰ আজি আপোনাৰ
সেই দিশ হ'ব। কৰ্মক্ষেত্ৰত নিজৰ আপুনি প্ৰতিভাও দেখুৱাব পাৰিব। যদি আপুনি কৰ্মত এক্টিভ থাকে তেতিয়াহ'লে কৰ্মত আপুনি নিজৰ প্ৰতিভা দেখুৱাব পাৰিব। বয়সস্থ ব্যক্তি যদি ঘৰত আছে তেওঁলোকৰ সৈতে দিনটোৰ বেছি সময় পাৰ হ'ব। তেওঁলোকৰ বাবে আপুনি সময় দিব লাগিব। অন্য সকলো দিশত শুভ, কিন্তু পঢ়াত এওঁলোকে আনৰ কথা মতেও পঢ়িবলগীয়া হয়তো হ'ব পাৰে। ঘৰৰ কোনোবা ব্যক্তিৰ প্ৰেছাৰত পঢ়া শুনা কৰিবলগীয়া হোৱা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। মিথুন ৰাশি। মিথুন ৰাশি ব্যক্তিসকলৰ আজি দিনটোত যিকোনো সময়ত ধনৰ প্ৰয়োজনীয়তা আহিব পাৰে, গতিকে ধন হাতত ৰখাটো ভাল হ'ব। আজি পৰিয়ালৰ চিন্তাবোৰ আপোনাৰ অকণমান বাঢ়িব, কিন্তু পৰিয়ালৰ সকলো ব্যক্তিৰ আজি দিনটোত ছাপোৰ্ট লাভ কৰিব। কৰ্মক্ষেত্ৰতো আপুনি সহকৰ্মী নতুবা অন্য কোনো ব্যক্তিৰ সহযোগত কাম বনবোৰ আপোনাৰ আজি সোনকালে হৈ উঠিব। আজি দিনটোত ব্যৱসায়িক ক্ষেত্ৰৰ ফালৰ পৰা মন পচন্দৰ ব্যৱসায় কৰাৰ ইচ্ছা আপোনাৰ যাব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি বিপদত পৰা ব্যক্তিক সহায় কৰাৰ ইচ্ছাও যাব পাৰে। আনক দেখি এওঁলোকৰ মনত মন কিছু দুৰ্বল হৈ পৰা দেখা যাব। কিন্তু ধন ক'ত কেনেকৈ খৰচ হ'ব আপুনি গম নাপাব পাৰে। হঠাৎ ধন খৰচ আজি বৃদ্ধি পাব। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব, কিন্তু কোনোবা ব্যক্তিয়ে বিশ্বাসঘাতকতা কৰিব পাৰে। সকলোকে সোনকালে আপুনি বিশ্বাস কৰি নল'ব। আজি দিনটোত সৰু সুৰা যাত্ৰা, সৰু সুৰা ভ্ৰমণো দেখা গৈছে। কিবা কাৰণবশতঃ আপুনি ঘৰৰ পৰা ওলাই যাব লাগিব। বিদ্যা তেওঁলোকে কিন্তু আজি যি বিষয় পঢ়ি ভাল পায় সেই বিষয়বোৰত পুনৰ একাগ্ৰতা দিয়া দেখা যাব। অন্য সকলো দিশত শুভ। বিশেষকৈ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ সন্মুখত আজি সুস্বাদু ভোজন আহিব, কিন্তু আপোনাৰ অকণমান নিজক নিয়ন্ত্ৰণ কৰি ৰাখি কিছু খোৱা লোৱা কৰাটো ভাল হ'ব। আজি ধন আপোনাৰ সুৰক্ষিত স্থানত সঞ্চয় হ'ব, গতিকে কম বেছি পৰিমাণে আজি ধন সঞ্চয় হোৱা দেখা যাব। আজি দিনটোৰ বেছি সময় যুৱ প্ৰজন্মৰ ব্যক্তিৰ সৈতেই পাৰ হ'ব। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা সিমান শুভ নহয়, কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত সৰু সুৰা পৰিৱৰ্তন আহিব। ঘৰৰ আপুনি মেৰামতি, ঘৰৰ চাফ চিকুণ কৰিবলগীয়াও হয়তো হ'ব পাৰে। আজি দিনটোত সৰু সুৰা যাত্ৰা ভ্ৰমণৰ যোগো দেখা গৈছে। বিশেষকৈ ব্যৱসায়িকসকলৰ যাত্ৰাই আজি নতুন সুবিধা দিব, গতিকে নতুন নতুন সুবিধা আপুনি ঘৰৰ পৰা ওলাই গ'লে লাভ কৰিব। পৰিয়ালৰ কিবা প্ৰয়োজনীয়তা আপুনি আজি দিনটোত পূৰণ কৰিবলগীয়া হোৱাও দেখা যাব। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলে সকলো কাম সোনকালে কৰিব বিচৰাও দেখা যাব, গতিকে ধৈৰ্য অকণমান কমিব। সোনকালে কাম বনবোৰ নহ'লে এওঁলোকৰ ধৈৰ্য কিছু কম হোৱা দেখা যাব। অৱশ্যে আজি পৰিয়ালত উৎসাহ উদ্দীপনা বাঢ়িব। পৰিয়ালত হঠাৎ কিবা খবৰে আজি বিশেষকৈ উৎসাহ উদ্দীপনা বৃদ্ধি কৰা দেখা যাব। আজি যদি আপুনি বিবাহিত তেতিয়াহ'লে প্ৰিয়জনৰ সৈতে সৰু কথাত মতভেদত লিপ্ত হ'বলগীয়াও হ'ব পাৰে, গতিকে কাজিয়া পেচালৰ পৰা দূৰত থাকিলে অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি অকণমান জেদ ভাৱ আহিব পাৰে, কিন্তু আপোনাৰ আজি ক'ৰবাৰ পৰা পাবলগীয়া ধন লাভৰ বিশেষ যোগ দেখা গৈছে। পিতৃ মাতৃৰ বিগত দিনৰ তুলনাত আজি স্বাস্থ্যত উন্নতি হ'ব। পিতৃ মাতৃৰ স্বাস্থ্য যদি দুৰ্বল হৈ আছিল, আজি সেই দুৰ্বলতাবোৰ নোহোৱা হ'ব। আজি কোনোবা বিশেষ ব্যক্তিৰ সৈতে লগ হোৱাৰ নতুবা লগ পোৱাৰ সম্ভাৱনা প্ৰবল আছে। সহকৰ্মী আৰু জ্যেষ্ঠ ব্যক্তিৰ পৰা আপুনি কাম বনত নতুবা সকলো ক্ষেত্ৰত সহায় সহযোগিতা নতুবা উৎসাহ লাভ কৰিব। আজি কোনোবা বিশেষ ব্যক্তি আপোনাক উৎসাহ দিয়া দেখা যাব। আজি দিনটোত এই ৰাশি ব্যক্তিসকলে অৱশ্যে হাঁহি ধেমালি আৰু ফূৰ্তি কৰিয়ে দিনটো বেছি সময় পাৰ কৰা দেখা যাব, গতিকে মনত কোনো ধৰণৰ নিৰাশ ভাৱ এওঁলোকে আজি নানে। ধন কিন্তু আপুনি ক'ৰবাত নহয় ক'ৰবাত খৰচ কৰিব লাগিব, গতিকে য'তে ত'তে খৰচ হোৱাৰ সম্ভাৱনা বেছি দেখা গৈছে, গতিকে নিয়ন্ত্ৰণ ৰাখিব। পঢ়া শুনাৰ ক্ষেত্ৰত এওঁলোকে ডাঙৰৰ আজি
সহায় ল'ব লাগিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি শাৰীৰিক শক্তি আৰু মনোবল কিছু বৃদ্ধি পাব। গতিকে যিকোনো কাম কৰিবলৈ ইচ্ছা আৰু আগ্ৰহ আজি বৃদ্ধি পাব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আপুনি হাতত থকা ধন যদি ক'ৰবাত সঞ্চয় কৰে তেতিয়াহ'লে অনাগত দিনত ভাল কামত আহিব। সন্ধিয়াৰ সময়খিনি আপোনাৰ আজি খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। আজিৰ দিনটোত অৱশ্যে এই কন্যা ৰাশিৰ ব্যক্তিসকলৰ ঘৰলৈ কোনো আলহীৰ আগমনৰ সম্ভাৱনাও দেখা পোৱা গৈছে। বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ ঘৰত বিবাহৰ আলোচনা চলিব। বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনাও আজি দেখা গৈছে। আজি দিনটোত নতুন নতুন চিন্তা, নতুন নতুন আশাৰ উদয় হ'ব। গতিকে নতুনত্বৰ আপোনাৰ জীৱনলৈ আজি অহা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে নিজৰ বাবে বৰ বিশেষ সময় নাপাব, কিয়নো বিভিন্ন ক্ষেত্ৰত ব্যস্ত হৈ থকাৰ বাবে আজি আজৰি সময় অকণমান কমকৈ পোৱা দেখা যাব। কিন্তু বহুদিন লগ নোপোৱা কোনো ব্যক্তিৰ সৈতেও আজি আপোনাৰ যোগাযোগ হ'ব পাৰে। আজি সন্ধিয়াৰ সময়খিনি আপোনাৰ অকলে পাৰ কৰাৰ ইচ্ছা যাব। বাকী অন্য সকলো দিশত শুভ। পঢ়াত দিনটোত আজি একাগ্ৰতা এওঁলোকে বঢ়াব পাৰিব। গতিকে পঢ়া শুনাত বিশেষ একাগ্ৰতা বাঢ়িব। অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 7 আৰু শুভ ৰং হ'ব সেউজীয়া। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি ধনৰ আৱশ্যকতা দিনটোৰ যিকোনো সময়ত পৰিব পাৰে। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে কিছু হাঁহি ধেমালি ফূৰ্তি কৰি সকলোৰে সৈতে কথা বতৰা কোৱা দেখা যাব। আজিৰ দিনটোত সমাজত তেওঁলোকৰ লোকপ্ৰিয়তাও বৃদ্ধি পাব। আজি অকণমান চেষ্টা এওঁলোকৰ কৰ্ম আৰু ভাগ্যৰ পৰিৱৰ্তন কৰাব পাৰে। গতিকে অকণমান চেষ্টা কৰক, নিশ্চয় আপোনাৰ আজিৰ দিনটোত ভাল কিবা কাম হৈ পৰিব। ভাগ্যও আপোনাক আজি লগ দিব। গতিকে ভাগ্যৰ বলত আপোনাৰ কাম বনবোৰ সোনকালে হৈ উঠা দেখা যাব। আজি মান সন্মানো আপুনি লাভ কৰিব। বিশেষকৈ সমাজত আজি চিনাকি লাভ কৰিব। সমাজত সকলোৰে পৰা আপুনি কিছু প্ৰভুত্ব লাভ কৰিব। আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলে নিজতকৈ সৰু ব্যক্তিক হয়তো কাম বনত লগোৱাৰ চেষ্টা কৰিলে আপোনাৰ অকণমান খৰচ বাঢ়িব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি মনৰ কথা আনৰ সৈতে শ্বেয়াৰ কৰা দেখা যাব। গতিকে মনত যদি কিবা আপোনাৰ কথা চলি আছে সেই কথা এওঁলোকে আজিৰ দিনটোত আনক ক'ব বিচৰা দেখা যাব। দিনটোৰ আৰম্ভণি আজি খুব সুন্দৰভাৱে হ'ব। কিন্তু খৰচ দিনটোৰ আৰম্ভণিত অকণমান বেছি দেখা গৈছে। বাকী সকলো দিশত শুভ। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব বগা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলক আজি পৰিয়ালৰ সদস্যসকলে সকলো কামত সমৰ্থন দিব। পৰিয়ালৰ পৰা সমৰ্থন লাভ কৰিব। লগতে আজি নতুন কথাবোৰ আপুনি শিকিব পাৰিব। নতুন কথা জনাৰ আৰু শিকাৰ আজি সম্ভাৱনা প্ৰবল আছে। আজৰি সময়ত এওঁলোকে বহুদিন পূৰ্বৰ পৰা ভাবি থকা কিবা কাম এওঁলোকে আজৰি সময়ত কৰা দেখা যাব। জীৱন সংগীয়েও আপোনাক কাম বনত সহায় কৰিব। কিন্তু কিবা কাৰণবশতঃ আপুনি যি পৰিকল্পনা কৰি আছে সেই পৰিকল্পনাত অকণমান সাল সলনি কৰিবলগীয়া হ'ব পাৰে। অৰ্থাৎ আপুনি যদি ক'ৰবাত যাম বুলি ভাবি আছে অন্তিম সময়ত সেই পৰিকল্পনাবোৰ অকণমান হয়তো সাল সলনি কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ উপৰিও শৰীৰৰ বেমাৰ আজাৰবোৰ আপুনি আজি নোহোৱা হ'ব। যদি স্বাস্থ্যত দুৰ্বলতা আছে সেই দুৰ্বলতাবোৰ আজি নোহোৱা হৈ পৰিব। ধন আপোনাৰ পৰিয়ালৰ হৈ আপোনাৰ ধনৰ কিছু বিশেষ শুভ খবৰ লাভ কৰিব। পঢ়া শুনাত বৰ বিশেষ আজি মন নবহিব। পিতৃ মাতৃৰ হয়তো কথা মতে আপুনি আজি পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে। পিতৃ মাতৃয়ে অকণমান কিবা কথাত খং কৰাও দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি মনৰ আশাবোৰ পূৰণ হ'ব। বহুদিনৰ পৰা ভাবি থকা কিবা মনৰ আশা আজি পূৰ্ণ হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলৰ আত্মবিশ্বাস আজি প্ৰবল বাঢ়িব। গতিকে আত্মবিশ্বাস আৰু মনোবল আপোনাৰ আজি বৃদ্ধি পাব। যদি পুৰণা ক'ৰবাত ধন নতুবা অন্য কিবা বয় বস্তু ইনভেষ্ট কৰি থৈ দিছিল তেনে ক্ষেত্ৰৰ ফালৰ পৰা আজি লাভৰ পৰিমাণ
কিছু বৃদ্ধি পাব। আজি আনক দেখুৱাবলৈ এওঁলোকে কিছু নিজৰ ক্ষমতা বৃদ্ধি কৰা দেখা যাব, নতুবা নিজৰ ক্ষমতা এওঁলোকে আনক দেখুৱাবলৈ ব্যৱহাৰ কৰা দেখা পোৱা যাব। আজি প্ৰিয়জনৰ কথাই আপোনাক আৱেগিক কৰি তোলাও দেখা যাব, কিন্তু নিজক নিয়ন্ত্ৰণ ৰাখিব। খং ৰাগৰ পৰিমাণো মাজে সময়ে বৃদ্ধি পোৱা দেখা যাব। আজি দিনটোত এই ধনুৰাশি ব্যক্তিসকলৰ নতুন নতুন কামৰ প্ৰতি আগ্ৰহ ধাউতি বাঢ়িব। গতিকে যিকোনো নতুন কাম কৰিবলৈ আপোনাৰ মনত চিন্তা আহিব পাৰে, কিন্তু এওঁলোকে আজি সমাজত মাজত থাকি বৰ বিশেষ শান্তি লাভ নকৰিব। অকলে সময় পাৰ কৰাৰ ইচ্ছা যোৱা দেখা যাব, অৰ্থাৎ অকলে থাকিব মন যোৱা দেখা যাব। আজি কৰ্মক্ষেত্ৰৰ কাম বনবোৰে আপোনাক অকণমান চিন্তা বঢ়াব পাৰে। গতিকে চিন্তাই অকণমান আপোনাক মাজে সময়ে বিশেষকৈ কৰ্মৰ চিন্তা বাঢ়ি থাকিব। এওঁলোকে আজি দিনটোত বিগত দিনৰ তুলনাত আৰ্থিক ক্ষেত্ৰত তেওঁলোকৰ সঞ্চয় বৃদ্ধি পাব। আপোনাৰ আজি কৃতজ্ঞতা সকলোৱে স্বীকাৰ কৰিব। গতিকে আপুনি যদি কিবা পূৰ্বতেও উপকাৰ কৰি থৈ দিছিল, সেই উপকাৰবোৰ আজি আনে স্বীকাৰ কৰা দেখা যাব। অকণমান কিছু এক্টিভ হৈ থাকিব, কিয়নো আজি দিনটোত ভাল সুবিধা প্ৰাপ্তিৰো সম্ভাৱনা প্ৰবল আছে। ঘৰত থাকিলে আপুনি সুবিধা নাপাবও পাৰে, গতিকে ঘৰৰ পৰা অকণমান ওলাই যোৱাৰ চেষ্টা কৰক। ভাল আপুনি যদি পথত আগবাঢ়ে তেতিয়াহ'লে সুবিধা ক'ৰবাত প্ৰাপ্তিৰ সম্ভাৱনা প্ৰবল আছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলৰ আজি স্বভাৱত কিছু জেদ ভাৱ অহা দেখা যাব। গতিকে অকণমান জেদী স্বভাৱৰ হৈ পৰা দেখা যাব। যিকোনো কাম কৰিম বুলি যেতিয়া ভাবে এওঁলোকে কৰিহে এৰা দেখা যাব। আজি পাৰ্টি সভা অনুষ্ঠান এনেধৰণৰ ক'ৰবাত অংশগ্ৰহণ কৰাৰো আপুনি সুবিধা লাভ কৰিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে ধন য'তে ত'তে খৰচ কৰা দেখা যাব। কিবা কাৰণবশতঃ এওঁলোকে নভবা নিচিন্তাকৈ খৰচ কৰা দেখা যাব। জীৱনসংগীৰ আপুনি কিবা সমস্যাও সমাধান কৰিবলগীয়া আজি হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ কৰ্ম কৌশলতা বাঢ়িব। বিভিন্ন ধৰণৰ কৰ্মত এওঁলোকে টেকনিক ব্যৱহাৰ কৰা দেখা যাব। আজি বন্ধু বান্ধৱৰ সৈতে দিনটোৰ বেছি সময় পাৰ হোৱাৰ বাবে পঢ়াৰ পৰা দূৰত্ব অকণমান বৃদ্ধি পাব, কিন্তু বন্ধুৰ পৰা প্ৰয়োজনীয় সময়ত ছাপৰ্ট লাভ কৰিব। আজি দিনটোত নিমন্ত্ৰণ প্ৰাপ্তিৰ সুযোগ দেখা গৈছে। গতিকে কোনোবা ব্যক্তি আপোনাক আজি নিমন্ত্ৰণ দিব পাৰে। লগতে আজি দিনটো তেওঁলোকৰ পুৰস্কাৰ প্ৰাপ্তিৰ সম্ভাৱনাও আছে। কোনোবা ব্যক্তি আপোনাক পুৰস্কাৰ হয়তো দিব পাৰে, নতুবা আপোনাৰ কিছু গুণ গৰিমা কৰিব পাৰে। আজি সোনকালে ধন উপাৰ্জন কৰাৰ ইচ্ছাও মনত বাঢ়িব। গতিকে কেনেকৈ ক'ৰ পৰা ধন সোনকালে উপাৰ্জন কৰিব পাৰি তেনেধৰণৰ ইচ্ছা মনত চলি থাকিব পাৰে। অন্য সকলো দিশত শুভ। আজি বিদ্যাটো এওঁলোকে কিছু জ্যেষ্ঠ ব্যক্তিৰ পৰা নতুন কথা শিকিব পাৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ স্বভাৱ চৰিত্ৰৰ বাবে আজি কোনোবা ব্যক্তিয়ে আপোনাৰ প্ৰশংসা কৰিব। আজি পাৰিবাৰিক শান্তি লাভ কৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে ব্যৱসায়িক ক্ষেত্ৰৰ ফালৰ পৰা যদি কাৰোবাৰ সৈতে লগ হৈ ব্যৱসায় কৰে তেতিয়াহ'লে ব্যৱসায়ত লাভালাভ বৃদ্ধি পাব। আৰ্থিকভাৱেও এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি সবল দেখা পোৱা গৈছে। আজি সন্ধিয়া ক'ৰবাত ফুৰিব যাব ইচ্ছা যাব পাৰে। গতিকে সন্ধিয়াৰ সময়খিনিত আপোনাৰ ঘৰত সিমান মন নবহিব। আজি নতুন নতুন প্ৰজেক্টৰ বাবে নতুন নতুন কামৰ বাবে আপোনাৰ দিনটো অত্যন্ত শুভদায়ক। নতুন কামত অগ্ৰগতি লাভ কৰিব। আজৰি সময়খিনিও এওঁলোকৰ সৎ কামত আহিব। মন পচন্দৰ কাম এওঁলোকে আজৰি সময়ত কৰা দেখা যাব। আজি ঘৰত কিবা সকাৰাত্মক পৰিৱৰ্তন হ'ব এই ৰাশিৰ ব্যক্তিসকলৰ। অৱশ্যে আজি পুৰণা দিনৰ কিবা স্মৃতিও মনত আহিব পাৰে। আকস্মিক লাভৰ সম্ভাৱনাও আজি প্ৰবল দেখা পোৱা গৈছে। গতিকে হঠাৎ ক'ৰবাৰ পৰা কিবা লাভ আপোনাৰ ওচৰলৈ আহিব, কিন্তু কিবা কথাই খঙৰ মাত্ৰাও অকণমান বঢ়াব পাৰে। হঠাৎ খং উঠাৰ সম্ভাৱনাও আজি দেখা পোৱা গৈছে। আৰু এওঁলোকৰ মনত উচ্চ আশা উচ্চ চিন্তাও আজি অহা দেখা যাব। অন্য সকলো দিশত শুভ। পঢ়াৰ পৰা একাগ্ৰতা অকণমান কমিব যদিও অন্য বাকীবোৰ দিশৰ পৰা শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব।
আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকল আজি সোনকালে আৱেগিক হৈ পৰা দেখা যাব, যাৰ লাভালাভ কোনোবা অন্য ব্যক্তিয়ে ল'ব বিচাৰিব পাৰে। আজি পৰিশ্ৰম অকণমান বাঢ়িব, গতিকে কাম বন হয়তো প্ৰয়োজনতকৈ অকণমান বেছি কৰিবলগীয়া হ'ব পাৰে। যদি আজি আপুনি পূৰ্বতে ক'ৰবাৰ পৰা ধন কাৰোবাৰ পৰা লৈ থৈ দিছিল, সেই ধন উভতাই দিবলগীয়াও হ'ব পাৰে। আজি দিনটোত এওঁলোকে কষ্টৰ ফলাফলো লাভ কৰিব, গতিকে যদি কষ্ট কৰে সেই কষ্টৰ ফলাফল আজি দিনটোতে লাভ কৰিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে ক'ৰবাত যদি যাম বুলি পৰিকল্পনা কৰি আছিল, সেই পৰিকল্পনাসমূহত অকণমান সাল সলনি কৰিবলগীয়া হোৱাও দেখা যাব। ভৱিষ্যতৰ চিন্তা মনলৈ আহিব, গতিকে ভৱিষ্যতে কি কৰিব কি নকৰিব এনেধৰণৰ চিন্তা আজি মনত চলা দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে প্ৰেমৰ ক্ষেত্ৰত অকণমান দিনটো মধ্যম দেখা পোৱা গৈছে। সৰু সুৰা কথাত মতভেদো হয়তো হ'ব পাৰে। ধন এওঁলোকে সঞ্চয় কৰিব বিচৰা দেখা যাব। আজিৰ দিনটোত আপুনি যথেষ্ট পৰিমাণে ধন সঞ্চয় কৰিব পাৰিব। লগতে আজি এই ৰাশিৰ ব্যক্তিসকলে যি কৰিম বুলি ভাবে সেই কামবোৰ কৰিহে এৰা দেখা যাব। হয়তো একেটা কামে এওঁলোকে একেৰাহে দুবাৰ তিনিবাৰো কৰিবলগীয়া হ'ব পাৰে, কিন্তু শেষ কৰিহে এৰা দেখা যাব। অকণমান দিনটোৰ সন্ধিয়াৰ ভাগত কিছু এওঁলোকে জিৰণি ল'ব বিচৰা দেখা যাব, কিয়নো দিনটোৰ আৰম্ভণিৰে পৰা এওঁলোকৰ কষ্ট অকণমান বেছি হৈ আছিল, যাৰ বাবে সন্ধিয়াৰ সময়খিনি জিৰণি লোৱাটো প্ৰয়োজন, নহ'লে স্বাস্থ্য দুৰ্বল হ'ব পাৰে। অন্য সকলো দিশত শুভ। বিদ্যাত তেওঁলোকৰ আজি কোনোবা জ্যেষ্ঠ ব্যক্তিৰ পৰা সহায় ল'ব লাগিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব বগা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।